খুব সুন্দৰকৈ আমাৰ মাতা বৈষ্ণোদেৱী মন্দিৰ দৰ্শন হ'ল আৰু এটা প্ৰবাদ আছে যে মাতা বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰাৰ পিছত ভৈৰৱ বাবা মন্দিৰ দৰ্শন কৰিলেহে গোটেই যাত্ৰাটো সম্পূৰ্ণ হয়। গতিকে এতিয়া আমি যাম ৰূপৱেত ভৈৰৱ বাবা মন্দিৰলৈ। যাম আমি ভৈৰৱ বাবা মন্দিৰলৈ আৰু ৰূপৱেৰ কাৰণে লাইন কিমান দীঘল লাইন এইটো চাওকচোন লাইনে লাইন। হাই কৃষ্ণ কৃষ্ণ লাইন তামাম লাইন এইটো এইটো চক্ৰ বিহু এইফালে আমি ৰবা ৰবা নুঠিবি সেইবিলাক নকৰিবি যৌ যৌ হাই হাই। যিহেতু মাতাজী মন্দিৰৰ পৰা ভৈৰৱ বাবা মন্দিৰলৈ আৰু কমেও 2-3 কিলোমিটাৰমান ওপৰলৈ যাব লাগে। খোজকাঢ়াৰ আমাৰ ধৈৰ্য নাই, ভাগৰ লাগিছে সকলোৰে। গতিকে আমি ৰূপৱেত যাম। গতিকে আৰু ৰূপৱেৰ আমি টিকেট কাটিলোঁ। পাৰ হেড 100 টকাকৈ লৈছে, আপ ডাউন অহা যোৱা দুটা মিলাই। আৰু ইয়াৰ ৰূপৱেত উঠিবলৈ বহুত লাইন পাতিব লাগে, বহুত মানুহে যায়। গতিকে লাইনত যাব লাগিব। আৰু ৰূপৱেৰ ভিতৰৰ পৰা চাওকচোন মাতা বৈষ্ণোদেৱী মন্দিৰৰ গোটেই চাৰিওফালৰ সৌন্দৰ্য ইমানেই ধুনীয়া লাগিছে ন। জয় মাতা দি। আমি এতিয়া ৰূপত উঠিবলৈ গৈ আছোঁ। ভাগৰ লাগছে, পানী খাইছে ল'ৰা। আমি যাম ভৈৰৱ বাবা মন্দিৰলৈ। ক'ত যাম জান? ভৈৰৱ বাবা মন্দিৰ সেইফালে মাতাজী মন্দিৰ। আমি এইখনত উঠিবলৈ গৈ আছোঁ এতিয়া। এইবোৰ লাইন পাতি পাতি লাইন আমাৰ
জান ও জান আমি এটা ওপৰ আহি পাই গলো ভৈৰৱ বাবা মন্দিৰ পাম এতিয়া ও বাবা ভৈৰৱ বাবা আৰু আমি আহি ওপৰ পাই গলো আৰু অলপ পিছতে মন্দিৰ পাম কিন্তু ইয়াতো একেই মন্দিৰৰ ফটো তুলিব নোৱাৰিম গতিকে মন্দিৰৰ পৰিৱেশটো দেখাব নোৱাৰিম বাকি যি পাই আমি এটা আহি আছো ভৈৰৱ বাবা মন্দিৰলৈ একদম ৰূপত উঠি আহিছো এই আমাৰ গোটেই ৰাইজসকল আহক চব আহিছে আহক আমি খাম জিলাপি খাম দেই ঘূৰি আহো লংগৰ আছে লংগৰ খুব সুন্দৰকৈ আমাৰ মন্দিৰৰ দৰ্শন হৈ গ'ল আৰু এয়া চাকছো মন্দিৰৰ লগতে খুব ধুনীয়াকৈ এয়া বহি ৰেষ্ট কৰিব পৰাকৈ বনাই থোৱা আছে আৰু এয়া চাৰিওফালৰ একদম কি সুন্দৰ নৈসৰ্গিক দৃশ্য সঁচাই কাশ্মীৰ জম্মু কাশ্মীৰ ভূস্বৰ্গ বুলি কয় যে সঁচাই চাকছো ভূস্বৰ্গ একদম স্বৰ্গপুৰী যেনেই লাগিছে মনৰ বহুত শান্তি বহুত ভাল লাগিছে সকলোৱে ফটো উঠিছে আমি 2-4খন ফটো উঠিলোঁ যেহেতু 4টা বাজিব অলপ পিছতে আৰু ৰূপৱে 4টা বজাত বন্ধ হয় গতিকে তাৰ আগত আমি আকৌ তললৈ নামি যাব লাগিব আৰু এনেকৈ আমি আকৌ ৰূপত আহিলোঁ আৰু এতিয়া তললৈ গৈ আছোঁ एक तरफ है ये जग सारा एक तरफ मेरी माई है क्या मांगे वो बेटा जिसने माँ की ममता पाई है एक तरफ है ये जग सारा एक तरफ मेरी माई है एक तरफ मेरी माई है मांगे वो बेटा जिसने माँ की ममता पाई বৈষ্ণদেৱী মন্দিৰ দৰ্শন হোৱাৰ পিছত এতিয়া আহি আছো চাকছো কি সুন্দৰ ভিউ আৰু আহি আছো এতিয়া আমি নামি আছো আৰু তললৈ জয় বজৰং বলি কি জয় খুব সুন্দৰকৈ মাতাজী মন্দিৰ দৰ্শন হ'ল আমাৰ সকলোৰে অসুবিধা নোহোৱাকৈ এতিয়া খোজকাঢ়ি আমি তললৈ নামি আছোঁ জয় মাতা দি জয় মাতা দি জয় মাতা দি
মন্দিৰৰ পৰা উঠা নামা কৰি ভাগৰ লাগিছে যদিও আমাৰ মনৰ জোৰ কমা নাই আৰু তাৰ প্ৰমাণ দেখিলেই ন আহি থাকোঁতে খুব সুন্দৰকৈ ভাংৰা কিবা কিবি গোটেইকেইটাই নাচি দিলে আমাৰ গতিকে এই জোচ পূৰা জোচ আছে এতিয়াও আৰু এতিয়া খুৰীহঁত অকণমান ভাগৰ লাগিছে আৰু ওপৰৰ পৰা খোজকাঢ়ি আহি একদম আমি তল পোৱা নাই পাবৰ হৈছে আৰু সকলোৰে ভৰিবোৰ অকণমান বিষাইছে কাৰণে খুব সুন্দৰ ব্যৱস্থা এটা আছে মেছেজ কৰাৰ আৰু বেছি দামো নলয় 15 মিনিটত 30 টকাকৈ লয় গতিকে গোটেইকেইটা এবাৰ বহি দিছে অকণমান ৰেষ্ট কৰাও হৈছে আৰু ভৰিখনক অকণমান মেছেজ কৰাও হৈছে ইমান ধুনীয়া ধুনীয়াকৈ ৰাখি থৈছে ঘোঁৰাকেইটা মা মৰম দিয়া আমি আহি আহি পালোঁ আৰু একদম কেনেকুৱা লাগিল অভিজ্ঞতাটো ধুনীয়া লাগিল কষ্ট হ'ল আৰু অকণমান বাৰী আৰু মাছাজটো ল'লা আমাৰ ইহঁতে আমি লোৱা নাই কিন্তু মাছাজটো ধুনীয়া লাগিলে ন সেই গোটেই পাহাৰখন বগাই বগাই আহি আমি ফাইনেলি পালোঁ আৰু ন ফাইনেলি গেট পালোঁ আমি হয় নেকি আৰু অকণমান আছে আৰু আমাৰ দিন ৰাত বুলি কথা নাই 24 আৱাৰ দৰ্শনাৰ্থী গৈয়ে থাকে মন্দিৰলৈ মন্দিৰ খোলা থাকে যেতিয়াই গ'লেও মাতাজীৰ দৰ্শন হয় আৰু খুব চিষ্টেমিক হয় গোটেই কামবোৰ খুব ভাল লাগিলে গৈ মানে একদম আৰু ইয়াতে এইবোৰ ঘোঁৰা ৰাখি থয় যদি কোনোবা ঘোঁৰাত যাব বিচাৰে ইয়াত বুকিং কৰি যাব পাৰে ঘোঁৰালৈ ওপৰলৈ পালকি থাকে পালকিটো যাব পাৰে ধুনীয়াকৈ ঘোঁৰাবোৰ সজাই থৈছে